এইটো এটা ভাল খবৰ সকলোৰে কাৰণে প্ৰথম কথা আৰু তেওঁলোকৰ মই গুৱাহাটীতো কৰিছোঁ ডিব্ৰুগড়ত গৈছোঁ ন চ' মোৰ আহিবলৈ পাই খুব ভাল লাগিল শুভকামনা জনাইছোঁ আৰু মোৰ নগাঁৱৰ প্ৰগ্ৰেমৰ লগত মিলিও গ'ল বাৰু আজি মোৰ শেষ প্ৰগ্ৰেম এইটো ছিজন গুৱাহাটীত আছে চ' আন্তৰিক মৰম জনালোঁ শুভকামনা জনাইছোঁ চবেই আহক ভাল পাব জেগাটোও ধুনীয়া আৰু ধুনীয়াকৈ সজাইছে গোটেই চ' সকলোৱে আহি ভাল পাব কিহৰ কি বিষয় মই আজিকালি বেছি গান নাগাওঁ এতিয়া সেইটো সময় নাই এতিয়া 3 ঘণ্টা 4 ঘণ্টা গান গায় মোৰ যিমানখিনি মন যায় মই সিমানখিনি গাম যথেষ্ট এতিয়া পাৰস্তম্ভ বৃদ্ধি পাইছে যথেষ্ট উষ্ণতা বাঢ়িছে গৰমৰ প্ৰকোপ বাঢ়িছে প্ৰকৃতি সুৰক্ষাৰ ওপৰত আপুনি কি কয় গছ গছনি সেইটোতো লাগিয়ে আছোঁ আমি আমাৰ ফেন ক্লাব মই আমি প্ৰত্যেক বছৰ আমি বহুত গছ ৰুওঁ বিভিন্ন জেগাত আৰু গ্ল'বেল ৱাৰ্মিং এটা হৈছে চব জেগাত সকলোতে প্ৰভাৱ পৰিছে অকল ইণ্ডিয়াত বুলি নহয় বেলেগ দেশতো পৰিছে চ' আমি সজাগ হ'ব লাগিব আৰু প্ৰকৃতিক ভালকৈ জীয়াই ৰাখিব লাগিব তেতিয়া গোটেই বেলেঞ্চত থাকিব গোটেই ইক'চিষ্টেমটো চ' সকলোৱে সেইকাৰণে সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ আৰু গছ গছনিৰ প্ৰতি মৰম সজাগতা সংৰক্ষণ সেইবিলাক কথাত গুৰুত্ব দিব লাগিব তেতিয়া চব ঠিক থাকিব নতুন চিনেমাৰ কাম নতুন মই এতিয়া শিখাৰৰ কামত লাগি আছোঁ শিখাৰ ছেপ্টেম্বৰ ৰিলিজ কৰিব লাগে চ' তাৰ মিউজিকৰ কাম অলপ বাকী আছে এইবিলাক চাই আছোঁ এডিটিং চলি আছে শিকাৰ পিছত আকৌ নিজৰ চিনেমা ৰৈ বিনালে এখন প্লেন কৰিম ধুনীয়াকৈ ডিচেম্বৰ জানুৱাৰী এতিয়া সদ্যহতে শিকাৰ ছেপ্টেম্বৰ আপুনি ফুটবলটো জনপ্ৰিয় কৰিবৰ কাৰণে গাঁৱে আপুনি ফুটবলৰ পৰিৱেশ আনিবৰ কাৰণে আপোনাৰ চেষ্টা অব্যাহত ৰাখিছিলে শেহতীয়াকৈ কিবা পৰিকল্পনা লৈছে নেকি এতিয়া নাই এতিয়া এই ক'ভিডৰ পিছত আমি মানে মিলাব পৰা নাই বস্তুবিলাক কিন্তু ফুটবলক লৈ পেলাই সদায় আছে সজাগতা আৰু মই ভাবোঁ আমাৰ নৰ্থ ইষ্টৰ পৰা অসমৰ পৰা ভাল ফুটবলাৰ আমি দেখিবলৈ পাম এইটো আৰু অল ইণ্ডিয়া ফুটবল যিটো এছ'চিয়েশ্যন তেওঁলোকেও ইয়াত গুৰুত্ব দিব লাগিব তেতিয়া ভাল প্লেয়াৰ ওলাব আমাৰ ইয়াৰ পৰা বঢ়িয়া খেলে অসমৰ পৰা বৰ্তমান ব্যৱসায়িক ক্ষেত্ৰত আমাৰ অসমীয়া যুৱকসকল যেনেদৰে আগবাঢ়ি আহিছে এটা উদাহৰণ অমৰ শৰ্মা সেইটো সম্পৰ্কত কি ক'ব বিচাৰিব আপুনি সেইটো খুব ভাল কথা এটা সেইটো হোৱাটো উচিত সেইটো আচলতে বহুত আগৰ পৰা হ'ব লাগিছিলে তথাপি এতিয়া হৈছে যে সেইটো এটা ভাল খবৰ সকলোৰে কাৰণে আৰু আগবাঢ়ি যাওক বিজনেছে মানুহক গোটেই সমাজখন গঢ়ি তোলে নতুন ধৰণে চ' মই খুব ভাল পাইছোঁ আৰু মই মৰম জনাইছোঁ তেওঁলোকক যিসকল আগবাঢ়ি আহিছে কাৰ ওপৰত নকওঁ এতিয়া একো কাৰটো অদৰকাৰী বস্তু ফটো আমি